ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। কোনোমতে অক্সিজেন লৈ জীয়াই আছে সংকটগ্ৰস্ত চৰকাৰ। বৃহৎ পৰিমাণৰ ঋণ লৈ চৰকাৰী আঁচনি ৰূপায়ণৰ বিৰোধিতা EIDFৰ বিধায়ক আমিনুল ইছলামৰ। আমি লক্ষ্য কৰিছো যে ধাৰ ইমানখিনিলৈকে বাঢ়িছে। আজিৰ দিনত অসমত ইমানখিনি প্ৰতিজন মানুহৰ মানে মূৰত ধাৰৰ যিটো পৰিমাণ এটা সৰ্বকালৰ ৰেকৰ্ড ব্ৰেক কৰিছে। আজি প্ৰতিজন অসমীয়াৰ মূৰত ৩২,০০০ টকা ধাৰ লাগিছে। কংগ্ৰেছ বিধায়ক কমলেশ্বৰী পুৰকায়স্থৰ অভিযোগ, ঋণৰ ধনৰ সদ্ব্যৱহাৰ কৰা নাই রাজ্য সরকারে। বিশেষ করে যেগুলো টাকা খরচ করা হচ্ছে, ম্যাক্সিমাম টাকাগুলো রেভিনিউ এক্সপেন্ডিচার করা হচ্ছে অধ্যক্ষ মহোদয়, অ্যাসেট ক্রিয়েট করার জন্য, ইন্ডাস্ট্রি করার জন্য, মানুষকে সংস্থাপন করার জন্য কোন ধরনের পদক্ষেপ আমরা দেখিনি অধ্যক্ষ মহোদয়। প্রায় 1 লাখ কোটি টাকার ঋণ লৈ সরকার চলাইছে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই। ঋণ লৈ উন্নয়নমূলক কামৰ আঁচনি ৰূপায়ণৰ বিৰোধিতা কৰি বিধায়ক অখিল গগৈয়ে মঙলবাৰে বিধানসভাৰ বাহিৰত কৰিছিল অভিনৱ প্ৰতিবাদ। চাৰবাকৰ শ্লোক সম্বলিত টি-চাৰ্ট পিন্ধি অখিল গগৈৰ প্ৰতিবাদৰ পিছত আজি বিধানসভাত বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ কটাক্ষ অখিল গগৈক। অখিল গগৈয়ে সকলো কথা আধাকৈ পঢ়ে। চাৰবাকৰ শ্লোকৰ পিছৰখিনি নপঢ়িলে গগৈয়ে। যাৱজ্জীৱন সুখৰ বাবে ঋণ কৰি হ'লেও ঘিউ খাব লাগিব। অখিল গগৈ ডাঙৰীয়া এটা টি-চাৰ্ট পিন্ধি আহিছিল, কি লিখা আছিল? ঋণং যাৱজ্জীৱন সুখং জীৱেত ঋণং কৃত্তা ঘৃতং ক্ৰীৱেত। এতিয়া অখিল গগৈ ডাঙৰীয়াই আচলতে আধা আধা পঢ়ে, সদায় তেওঁৰ স্বভাৱটো এইটোৱে যে কমকে পঢ়ে, পিছৰখিনি নপঢ়ে। এখন সৰ্বাক দৰ্শনৰ কথা। সৰ্বাক তেখেতৰ দৰে অলপমান এনেকুৱা মানে আমাৰ ভগৱান নামানা মানুহ আছিল। এই পিছত যিখিনি সৰ্বাকমূলীয়ে লিখিলে সেইখিনি নপঢ়িলে, সেইকাৰণে তেওঁ এই কথাটো কৈছিল যে যাৱজ্জীৱন সুখত থাকিবৰ কাৰণে ঋণ লৈ হলেও ঘি কিনিব লাগে। তেতিয়া তেওঁৰ শিষ্যই সুধিলে যে ঋণ যে ল'ব লাগে, তেতিয়া ঋণটো কেনেকে পৰিশোধ কৰিম? তেওঁৰ দৰে নাস্তিকে আছিল, তথাপিতো সৰ্বাক মুনিয়ে এটা ডাঙৰ কথা কৈছিল, ঘৃতং কৃত্তা শ্ৰমং কৃত্তা ঋণং প্ৰত্যাপয়েত জন্যে। তাৰমানে ঘি খাই শ্ৰম কৰা, শক্তি গটোৱা আৰু ঋণ ঘূৰাই দিয়া। এই কথাটো তেওঁ নাজানে, সেইকাৰণে এই কথাটো কৈছে। তেওঁ যে লিখি আনিছে, তলৰখিনি লিখি আনিলে গোটেই কথাটো ওলাই পৰিলেহেঁতেন। গতিকে অখিল গগৈ ডাঙৰীয়াক মোৰ এটা অনুৰোধ, তেওঁ যি পঢ়ে গোটেইখিনি পঢ়ে, যাতে যি বিষয়তে হওক। মোৰ এটা বিৰাট ডাঙৰ অনুৰোধ, নহলে তেওঁ অসমক বহুত বেলাইনত কথাবিলাক কৈ দিয়ে। বিধানসভাত চৰকাৰক সমালোচনাৰ পৰিৱৰ্তে সহযোগিতাৰ আহ্বান সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ। জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত ঋণ লয় চৰকাৰে। বিভিন্ন ক্ষেত্ৰত, উন্নয়নমূলক ক্ষেত্ৰত বা কেপিটেল গ্ৰোথৰ ক্ষেত্ৰত বেংকৰ পৰা বা অন্যান্য বিত্তীয় অনুষ্ঠানৰ পৰা যি আমি ঋণ লৈছো, সেই ঋণক তেওঁলোকে ভুল ব্যাখ্যা কৰিছে। ঋণ কেতিয়া লোৱা হয়? ঋণ ব্যক্তি হিচাপেই হওক, অনুষ্ঠান হিচাপেই হওক বা চৰকাৰ হিচাপেই হওক, ঋণ হ'ল মানুহৰ উন্নতিৰ কাৰণে ল'ব লগা এটা নিতান্ত প্ৰয়োজনীয় বিষয়। ঋণ বেংকে সেইসকল ব্যক্তিকহে দিয়ে যিসকল ব্যক্তি ঋণ ল'ব পৰা কেপাচিটি থাকে। মই সেইকাৰণে বিৰোধী দলক অনুৰোধ জনাওঁ যে তেখেতসকলে চৰকাৰক এইটো ক্ষেত্ৰত বিনা কাৰণত সমালোচনা কৰাতকৈ তেখেতসকলে চৰকাৰক সহযোগ কৰক। বিৰোধীৰ সমালোচনাৰ বুদ্ধিদীপ্ত প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেৰালা চৰকাৰক অনুসৰণ কৰে অসম চৰকাৰে। কেৰালা, পশ্চিমবংগ, পঞ্জাৱ চৰকাৰৰ উন্নয়নমূলক কাম কাজলৈ দৃষ্টি আকৰ্ষণ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা, চলিত বৰ্ষত 14,000 কোটি টকা ঋণ লৈছো। 2022 বৰ্ষত 18,000 কোটি টকা, 2023 বৰ্ষত 22,000 কোটি টকা। এই ঋণ ল'ব ৰাজ্য চৰকাৰে। কেৰালা অনুকৰণীয় ৰাজ্য, ইয়াত কোনো দ্বিমত নাই। হেল্থৰ ছেক্টৰত কেৰালাৰ যিটো বৈভৱ, এইটোত কোনো দুখ নাই। আৰু কেৰালাৰ যদি মই অনুকৰণ কৰিব পাৰো, মই গৌৰৱ অনুভৱ কৰিম। বাট কেৰালাৰ 65% বা GDP কেৰালা ধাৰত পুত গৈ থকা ৰাজ্য। বাট কেৰালাই জানে যে আমি যদি প্ৰপাৰলি ইনভেষ্ট কৰো, আমি ৰিটাৰ্ণ কৰিম। আজি লোনৰ কথা কৈ ডেলিভাৰেট কনস্পিৰেচি কৰা হৈ আছে যে যাতে ৰাজ্যবিলাকৰ প্ৰতিযোগিতাত অসম পিছুৱাই যায়। উই আৰ জাষ্ট টেকিং 14,000 crore। নেক্সট ইয়াৰ মই ল'ম 18,000 crore। তাৰ পিছৰ বছৰ মই ল'ম 22,000 crore লোন, প্ৰভাইডেড মোৰ GDP তেনেকে গ্ৰ' হ'ব পাৰে। আৰু লোন কেৰালাত আজি যিমানে আৰ্টিকল লিখি আছে লোনৰ ওপৰত, মেক্সিমাম লেফটিষ্ট ইকনমিক্স, লেট দেম গো টু কেৰালা। কেৰালাত গৈ চাই আহক। আজিতো মমতা বেনাৰ্জীৰ দৰে আদৰ্শনীয় নেত্ৰী কোনো নাই। তেওঁৰ ৰাজ্যত গৈ চাই আহক, পাঞ্জাৱত গৈ চাই আহক, অশোক গেহলটৰ জেগাত গৈ চাই আহক।
যদি আপোনালোকে অসমত কিবা কথাব খুজিছে হজৰত মহম্মদে কোৱাৰ ধৰণে মিঠাই খোৱা স্বভাৱ বাদ দি আমাক মিঠাই খুৱাব কওক। শিৱসাগৰত মেডিকেল কলেজ স্থাপনৰ বাবেও ঋণ ল'ব চৰকাৰে। বিধায়ক অখিল গগৈক ঋণ নালাগিলে সেয়া স্পষ্ট কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। এটা ৰিকুৱেষ্ট কৰিম যে যিসকলে অন প্ৰিন্সিপল লোন অপ'জ কৰে তেওঁলোকে নিজৰ সমষ্টিত কৈ দিয়ক লোন নালাগে বুলি। আই উইল বি হেপী। এটা শিৱসাগৰ মেডিকেল কলেজখনৰ কাৰণে মই নাবাৰ্ডৰ লগত কথা পাতি আছো লোনৰ কাৰণে। তো নালাগে যদি কৈ দিয়ক। এইদৰে বিৰোধী দলসমূহে চৰকাৰক ৰাজ্যৰ বিত্তীয় পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰক ঋণ সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ বুদ্ধিদীপ্ত প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।